মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে যি নৱোদয় প্ৰৱেশিকা পৰীক্ষাৰ যি প্ৰস্তুতি, গণিতৰ যি প্ৰস্তুতি, এইটো সংখ্যা প্ৰণালীৰ দ্বিতীয়টো পাঠৰ সংখ্যা প্ৰণালীৰ এইটো লাষ্ট ভিডিঅ' হ'ব গৈ আছে। লাষ্ট এটা কুৱেশ্যন লৈ আহিছোঁ, কাৰণ তোমালোকৰ এই ভিডিঅ'বোৰ লম্বা হৈ আছে। যোৱা যি ভিডিঅ'টো চালা সেই ভিডিঅ'টোত তোমালোকৰ যে সংখ্যা প্ৰণালীৰ গসাগু লসাগু আচলতে স্থানাংক মানৰ মাজত পাৰ্থক্য সেই গোটেইখিনি তুলি ধৰা হৈছে। এইটো এটা জটিল এটা কুৱেশ্যন আছিল, সেইকাৰণে এই ভিডিঅ'টোত এইটো লৈ আহিছোঁ। তাৰপিছৰ পৰা নতুন চেপ্টাৰ আৰম্ভ কৰিম। এইটো ভিডিঅ'ত তোমালোকে চাব পাৰিবা যে 410, 750 আৰু 1030ক হৰণ কৰিলে প্ৰত্যেকবাৰতে 7 ভাগ হিচাপে থকা আটাইতকৈ ডাঙৰ সংখ্যাটো কি? ইয়াতো ঠিক একে কথা কৈছে যে ইয়াতো গসাগু ওলাব দিছে। আটাইতকৈ ডাঙৰ এনেকুৱা এটা সংখ্যা ওলাব লাগে যাৰ দ্বাৰা নেকি আমি এই তিনিটা সংখ্যাক আমি হৰণ কৰাৰ পিছত আমি ভাগাক হিচাপে 7 থাকিব। ভাগাক হিচাপে 7 থাকিব। যেহেতু ভাগাক 7 থকাৰ কথা উল্লেখ কৰিছে, তেনেহ'লে আমাক কুৱেশ্যনটো একেবাৰে সহজভাৱে বুজাই দিছে, সহজভাৱে কৈ দিছে। কেনেদৰে কৈ দিলে সহজভাৱে, যে সহজ কৰি ল'ব লাগিব। এতিয়া আমি যে 410 আছে, 410ৰ পৰা আমি 7 বিয়োগ কৰিব লাগিব। 410ৰ পৰা 7 বিয়োগ কৰিলে থাকিব 403। তাৰপিছত 751 আছে, 751ৰ পৰা আমি 51ৰ পৰা 7 বিয়োগ কৰিব লাগিব। বিয়োগ কৰিলে থাকিব আমাৰ কিমান? বিয়োগ কৰিলে আমাৰ কিমান থাকে, যে 11ৰ পৰা 7 গ'লে 4, 744। তাৰপিছত কৈছে 1030, 1030ৰ পৰা যদি আমি 7 মাইনাছ কৰোঁ তেনেহ'লে থাকে 1023। এই তিনিটা সংখ্যা আমি এতিয়া গসাগু নিৰ্ণয় কৰিম। গসাগু আমি কেনেদৰে নিৰ্ণয় কৰিম? আগত আমি 403টো নিৰ্ণয় কৰোঁ। 403টো নিৰ্ণয় কৰিলে আমি বুজি পাম 403ক আমি কিহেৰে হৰণ কৰিব পাৰোঁ। চোৱাচোন, যে 2ৰে যায় নেকি? 2ৰ মৌলিক সংখ্যা 2ৰে নাযায়। 3ৰে যায় নেকি? 3ৰে নাযায়। 4ৰে নাযায়। 5ৰে চোৱাচোন, 5ৰে যায় নেকি? 5ৰে নাযায়। 7ৰে চোৱাচোন, 7ৰে 7 থাকিব 73, 73ৰ মাজত নাযায়। 13ৰ চাব লাগিব আমি, 13ৰে কৰিব লাগিব। 13ৰে কৰিব লাগিব, যে 13ৰে কিমান বাৰ যাব? 40ৰ মাজত 3 13 39, 1 থাকে 13ৰ মাজত 31 বাৰ। 31ৰ মাজত আৰু নাযায়, 13 আৰু 31 পালোঁ। তাৰপিছত আমি কি চাম? 744ৰ মাজত চাম কি হ'ব তোমালোকৰ ইয়াত, যে ইয়াত আমি 2ৰে হৰণ কৰিব পাৰোঁ। 2 মৌলিক সংখ্যা, 2ৰে কিমান বাৰ যাব? 3 বাৰ। 1 ভাগে 14ৰ মাজত 7 বাৰ, 2 বাৰ। 2ৰে 37ৰ মাজত 3ৰ মাজত এবাৰ, কিমান 17ৰ মাজত 8 বাৰ। 1 ভাগে থাকে 12ৰ মাজত 6 বাৰ। 2ৰে 9 বাৰ, 18ৰ মাজত 6ৰ মাজত 3 বাৰ। তাৰপিছত 3ৰে 3 বাৰ 31 বাৰ। 31ৰ মাজত আৰু কোনো সংখ্যা নাযায়, ই এটা মৌলিক সংখ্যা, ই এনেকে থাকিব। তাৰপিছত ইয়াত আমি 3ৰে হৰণ কৰিব পাৰোঁ। 3ৰে কিমান বাৰ যাব? যে 3 বাৰ। 1 বাকী থাকিব 12, 12ৰ মাজত 4 বাৰ, 3ৰ মাজত এবাৰ। তাৰপিছত যাব 11, 11 ইয়াৰ মাজত যাব 34ৰ মাজত যাব 3 বাৰ। তাৰপিছত 1 বাকী থাকিব 1 বাৰ। ইয়াত চোৱা কি কমন আহিল ইয়াৰ পৰা? 403ত আহিল আমাৰ কি আহিল? 13 আৰু ইনটু 31। তাৰপিছত আহিল 744ত আমাৰ কি আহিল? 2 ইনটু 2 ইনটু 2 ইনটু 3 ইনটু 31। তাৰপিছত কি আহিল? 1023ৰ মাজত 3 ইনটু 11 ইনটু 31। তেনেহ'লে আমি কি পালোঁ? যে প্ৰত্যেকটোতে মিল থকা কেৱল 31 হে আছে, বাকী এটা সংখ্যাও নাই। ইয়াত চোৱা, এই সংখ্যাটোহে মিল আছে। এই 31 হ'ব ইয়াৰ আটাইতকৈ ডাঙৰ সংখ্যা। 31 হ'ব আটাইতকৈ ডাঙৰ সংখ্যা, যাত নেকি আমি 410 বা 751 বা 1030ক আমি হৰণ কৰিলে, এই 31ৰ যদি আমি হৰণ কৰোঁ তেনেহ'লে প্ৰত্যেকবাৰতে আমাৰ ভাগশেষ বা বাকী থাকিব আমাৰ 7। এই 7 থাকিব, প্ৰত্যেকবাৰতে ভাগশেষ বাকী থাকিব। এই 31ৰ যদি আমি হৰণ কৰোঁ, বাকী সংখ্যাৰে আমি হৰণ কৰিলে এই ভাগশেষ 7 নাথাকে। যদি আমি 31ৰে এই তিনিটা সংখ্যাক আমি হৰণ কৰোঁ তেনেহ'লে ভাগশেষ থাকিব 7।
এই কথাকে কৈছে যে 410 751 আৰু 1030ক আমি কিহেৰে হৰণ কৰিলে বা কিহেৰে ভাগ কৰিলে বা কিহেৰে ডিভাইড কৰিলে আমি ভাগশেষ পাম বা বাকী থাকিব আমাৰ হাতত থাকিব কিমান 7। এইটো আমি কি কৰিব লাগিব যে 7টোক আমি মেইন সংখ্যাৰ পৰা প্ৰত্যেকটো সংখ্যাৰ পৰা আমি 7 বিয়োগ কৰি দিম। বিয়োগ কৰি দিয়াৰ পিছত যি সংখ্যা ওলাব সেই সংখ্যাটোৰ আমি গহাও ওলাম। গহাও আমি ইয়াত কেনেকৈ ওলালো যে এইটোৰ মাজত 2ৰে নাযায়, 3ৰে নাযায়, 4ৰে নাযায়, 5ৰে নাযায়, 7ৰে নাযায়, 9ৰে নাযায়, 11 লাষ্টত গৈছে 13ৰে। ইয়াত 2ৰে যায়, 2ৰে 31 লাষ্টলৈ আহিছে। ইয়াত ফাৰ্ষ্টতে 3ৰে গৈছে, 3ৰে তাৰপিছত 11ৰে তাৰপিছত 31ৰে মিল আছে কেৱল 31 31 31 এই তিনিটাহে মিল আছে। আজি ইমানখিনি আছিল ভিডিঅ'টো। নেক্সট এটা ভিডিঅ'ত নেক্সট চেপ্টাৰ লৈ আহি আছোঁ। তোমালোকে আশা কৰোঁ বুজি পাইছা। যদি এইটো পাঠত তোমালোকৰ কিবা অসুবিধা থাকে, নুবুজে ল'ৰা ছোৱালীবিলাকৰ, তেনেহ'লে কমেণ্ট কৰিবা।